স্বামীহাৰা মহিলাই বৃত্তি হিচাপে পাতি লৈছিল এজনক। মহিলাগৰাকীৰ আছে আকৌ দুগৰাকী গাভৰু কন্যা। কিন্তু পাতি লোৱা বৃত্তিয়ে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। এজন ৰাতুল দাস ওৰফে ইজাহান আলী, বয়স ৪৮ বছৰ, ঘৰ কুকুৰাজাৰৰ ঢোলমৰাত। এইগৰাকী বঙাইগাঁৱৰ বিদ্যাপুৰৰ স্বামীহাৰা মহিলা। আৰু এই মহিলাগৰাকীয়ে ইজাহান আলীক বৃত্তি হিচাপে পাতি লৈছিল। আৰু তাৰ পাছতেই মহিলাগৰাকীৰ এই ঘৰখনলৈ চলিছিল সঘন অহা যোৱা। ইফালে মহিলাগৰাকীৰ আছে আকৌ ২ গাভৰু কন্যা। সম্বন্ধত যুৱতী দুগৰাকী ইজাহানৰ নাতি হয়। কিন্তু সময় বাগৰাৰ লগে লগে ককাক ইজাহানৰ চকু পৰিল ২ গাভৰু নাতিৰ ওপৰত। আৰু তাৰেই এগৰাকী নাতিৰ সৈতে আৰম্ভ হ'ল ইজাহানৰ লীলা। মানে নাতিৰ সৈতে ককা ইজাহানৰ যৌৱনৰ খেলা। ভাইৰেল হৈ পৰিল ককা নাতিৰ বহু ফটো। মানে আমি কিছুদিন আগতে মোবাইলত ফেচবুকত কিছুমাখা অশ্লীল ফটো পাইছিলোঁ। সেই ফটো অনুপাতে ইহঁতৰ ঘৰত আমি ৰাইজ আকাৰে আহিছিলোঁ। আহি ইহঁতক অলপ ধমকা দি শাসন কৰাৰ নিচিনা কৰিবলৈ আহিছিলোঁ। পিছে ইহঁতে কয় নহয় বোলে ভাল কথা। তে ছোৱালীজনীৰ মাকজনে বোলে তাক সেই ল'ৰাজনক বাপ ডাকিছে। তো ভাল কথা, বাপ ডাকিছে যদি এনেকুৱা বাপেতো এনেকুৱা তাৰ ছোৱালীৰ লগত এনেকুৱা ফটো উঠাটো কোনো যুক্তি নহয়। তেতিয়া বাপটোক মাতক, আমি তাক আহিবলৈ বাধা কৰি দিম বুলি আমি কৈছিলোঁ। তো নহয় ভাল কথা, নহয় যদি আমিও ক'ব লগা নাই। ব্ৰাহ্মণ আনি প্ৰায়চিত্ৰ কৰিছিল যুৱতীগৰাকীক। ব্ৰাহ্মণ আনি প্ৰায়চিত্ৰ কৰি হেনা তাৰপিছত সেই ছোৱালীটোৰ বিয়াও ঠিক কৰে। কিন্তু সকলো বাধা নেওচি অৱশেষত ১৯ বছৰীয়া নাতিক লৈ পলাল ৪৮ বছৰীয়া ককাক ইজাহান। মই এতিয়া মোৰ ছোৱালী মোক লাগে, এতিয়াও বিচাৰোঁ। এই মানুহজনে পলাই নিছে, এতিয়া মোৰ ছোৱালী তেতিয়াহ'লে মই ঘৰত আনিব লাগে, এইটোৱে মই বিচাৰি। ইজাহান আৰু আগতে শুনিছিলোঁ কি ৰাতুল দাস, মইতো এইটো ক'ব নোৱাৰোঁ, এতিয়া মই ইজাহান বুলি জানো। পাতি লোৱা বাইক ভাইকে ৰাজ্যত তোলপাৰ কৰাৰ সময়তেই পাতি লোৱা পিতৃয়ে সংঘটিত কৰা এই ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ। সকলোৱে বিচাৰিছে লাভ জিহাদৰ বলি হোৱা যুৱতীগৰাকীক উদ্ধাৰ কৰি লম্পট ইজাহানক উচিত শাস্তি প্ৰদান কৰা। এনেই শুনা পাইছোঁ বোলে কিবা মুছলিম মানুহৰ লগত কিবা অলপমান লিংলাং আছিলে, সেনেকুৱাই শুনা পাইছোঁ। আৰু নামটো মই সেনেকৈ বিশেষকৈ নাজানো। অসমীয়া নাম দি কিনে মানে এনেকুৱা এটা হেৰি কৰিছে বুলি ভাবিছোঁ। আৰু মোৰ হিচাপত সেনেকুৱাই হ'ব লাগে, লাভ জেহাদ। আচলতে কালিৰ পৰাতো নিৰুদ্দেশ হৈ আছে। তাৰপিছত এই বেলেগ জাতি আহি বেলেগ হেৰি দেখাই, প্ৰলোভন দেখাই, পইচা দেখাই, মোবাইল দেখাই, বেলেগ জাতিৰ বেলেগ নাম লৈ এইবিলাক কৰি আছে। পূব ভাদ্ৰাগাঁও, বঙাইগাঁও জিলা। এওঁলোকৰ মই শুনিছোঁ ছোৱালীটো নাই প্ৰথমতে। তাৰপিছত এতিয়া শুনি আছোঁ আৰু বহুত কিবা কিবি ওলাই আছে ভিতৰৰ পৰা। ফেচবুকত বেলেগ নাম দি পৰিচয় দিছে। তাৰপিছত ফোন কৰি কিবা কিবি গালি গালাজ দি থাকে, দম দি থাকে। ল'ৰাটোৱে সেইটো মুছলিম। প্ৰথমতে বোলে হিন্দু পৰিচয় দিছে ৰাতুল বুলি, এতিয়া ওলাইছে মুছলিম। অসম চৰকাৰক মই এইটোৱে জনাব বিচাৰোঁ যে এইবিলাক ভালকৈ তদন্ত কৰিব লাগে। আৰু প্লাছ বহুত হিন্দু মানুহৰ নাম লৈ সিহঁতে টকা পইচা দেখায়, মোবাইল দেখুৱায়, ছোৱালীবিলাক এনেকৈ বেয়া কৰি আছে আমাৰ হিন্দু ছোৱালীবিলাকক। সেইটো তদন্ত কৰিব লাগে আৰু ক'ত শাস্তি পাব লাগে। বঙাইগাঁৱৰ পৰা ধনবীৰ সূত্ৰধৰ, অসম লাইভ 24।